বাক্সাৰ বাৰেঙাবাৰীত আৰু বাৰেঙাবাৰীত ক্ষন্তেক পিছতে উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত উপস্থিত হৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি UPPL বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হ'ব আৰু তাৰ প্ৰাকক্ষণত এই যি নিৰ্বাচনী প্ৰচাৰ সভা বাৰেঙাবাৰীত অনুষ্ঠিত হৈছে এই সভাখনত ইতিমধ্যে বিটিআৰ চিফ প্ৰমোদ বড়োকে আদি কৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক EM MCL ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনক মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে আচলতে দিনৰ 1 বজাত এই স্থানতে উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ পিছতে তেখেতসকলৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী আছে জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা তেখেতে সম্বোধন কৰিব আৰু কিছু সময় পিছতে আচলতে হেলিকপ্টাৰ যোগে তেখেতে ইয়াত উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ পিছত ৰাইজক সম্বোধন কৰিব যে আগন্তুক তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনত কেনেধৰণৰ কাৰ্যক্ৰমণিকা হ'ব সেই কাৰ্যক্ৰমণিকা তেখেতসকলে উপস্থাপন কৰিব আৰু দিনৰ 1 বজাতে হেলিকপ্টাৰ যোগে যি মানাসৰ এই বাৰেঙাবাৰী আছে এই বাৰেঙাবাৰী যি নিৰ্বাচনস্থলী আছে এই নিৰ্বাচনস্থলীত আচলতে তেখেতসকলৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা পৰিলক্ষিত হ'ব। ইতিমধ্যে বিজেপি AGP UPPL মিত্ৰজোঁটে আচলতে ইয়াত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল আহিছে, শুভাকাংক্ষীসকল আহিছে, তেখেতসকলৰ দলৰ সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্মকে আদি কৰি কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে ইয়াত ভাষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু পোনে পোনে আমি এই নিৰ্বাচনী প্ৰচাৰ সভাৰ যি UG ব্ৰহ্ম আছে UG ব্ৰহ্মৰ যি ভাষণ সেই ভাষণ কিছু দৰ্শকসকলক আমাৰ ডি নিউজ প্লাছৰ দৰ্শকসকলক কিছু শুনাই ল'ব বিচাৰিছোঁ। আপোনালোকৰ হালবাৰী অঞ্চলত তেখেতে আহিছিল আৰু তেখেতৰ কাৰণে ভোট খুজি পেলাই ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি গৈছিল যে হালবাৰী কলেজটো প্ৰভিন্সিয়েলাইজ কৰা হ'ব আৰু কেইটামান হাইস্কুল উন্নীত কৰা হ'ব। কিন্তু তেখেতে ইতিমধ্যে উক্ত স্থানত উপস্থিত হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ালৈ আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিতে তেখেতে অংশগ্ৰহণ কৰিব আৰু নিশ্চিত ওপৰত আমাৰ কোকৰাঝাৰটো 2 লাখতকৈ অধিক ভোটত জিকিম আজি মই আগতীয়াকৈ জনাই দিলোঁ। বৰপেটাতো আজি আচলতে প্ৰচাৰ চলাব ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব ইয়াতো চলাব কি দেখি পাইছে? নাই ফণীভূষণ চৌধুৰী 3 লাখৰ ওপৰত জিকিব। মুখ্যমন্ত্ৰী অহাৰ পিছত আচলতে আৰু ভোটৰ ব্যৱধান বাঢ়িব নেকি? ভোটৰ ব্যৱধান স্বাভাৱিকতে বাঢ়িব, কাৰণ কিয় তেতিয়া কনফাৰ্ম হৈ যাব। এতিয়া অকণমান মানে আমি সজাই পৰাই থৈছোঁ, তেতিয়া ষ্টেকিংটো কৰা হ'ব। এইগৰাকী অসম চৰকাৰৰ কেবিনেট আৰু অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱে আহি মানাস বিধানসভা সমষ্টিৰ অন্তৰ্গত যি জনসাধাৰণ আজি অধীৰ আগ্ৰহেৰে ৰৈ আছে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ বক্তব্য শুনিবলৈ, তেখেতে আহি নিশ্চয় আমি মানাস বিধানসভা সমষ্টিবাসীক নিশ্চয় আমাক কিছু উপহাৰ দিব আৰু এই চেগতে তেখেতে সম্বোধন কৰিব সমগ্ৰ মানাস বিধানসভা সমষ্টিৰ ৰাইজক সম্বোধন কৰিব যে অসমত যেনেকৈ বিজেপি চৰকাৰৰ কোনো বিকল্প নাই, ভাৰতত যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো বিকল্প নাই, ঠিক বিটিআৰত জয়ন্ত বসুমতাৰী ডাঙৰদেৱৰ নেতৃত্বত এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেখেতে বিপুল সংখ্যক ভোটত জয়লাভ কৰিব আৰু তেখেতে গৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক তেখেতৰ ভোটদান সাব্যস্ত কৰি তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিব। গতিকে আমি সকলো মানাস বিধানসভা সমষ্টিৰ ৰাইজে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজে আজি ইয়াত উপস্থিত হৈছে হিমন্ত বিশ্ব ডাঙৰীয়াদেৱক অভিনন্দন জনাবলৈ।
তেখেতৰ কি ক'ব আচলতে আপোনালোকৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব? না চাওক, আজি এই নিৰ্বাচনী সভালৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক দলে দলে আহি যোগদান কৰিছে আৰু ইতিমধ্যে আমাৰ BTR প্ৰধান সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখ্যে কৰি নেতৃবৰ্গ আহি উপস্থিত হৈছে। যে এটা কিমান ৰাইজৰ আশা কৰিছে আচলতে আজিৰ সভাত? আমাৰ ইয়াত 25,000 পৰা 30,000 ৰাইজৰ সমাগমত আমি এটা যোজা কৰিছোঁ আৰু যিহেতু অকণমান ৰাস্তাটো ঠেক, সেইকাৰণে ৰাইজ প্ৰায় 3-4 কিলোমিটাৰ দূৰৰ পৰা খোজকাঢ়ি আহিব লগা হৈছে। তথাপিও ইতিমধ্যে যথেষ্ট সংখ্যক ৰাইজ আহি ইয়াত উপস্থিত হৈছে। মূল কথাটো হ'ল যে BTR অঞ্চলত আৰু বিশেষকৈ এই অঞ্চল অতি স্পৰ্শকাতৰ আছিলে আৰু বিভিন্ন সময়ত এই অঞ্চলত মানুহৰ মাজত বিশ্বাস নোহোৱা হৈছিলে। এটা জনগোষ্ঠীৰ লগত এটা জনগোষ্ঠীৰ ইয়াত যি ভৰসা আছিলে, যি আস্থা আছিলে, এইবিলাক নোহোৱা হৈছিলে। কিন্তু আজি আপুনি দেখিব এই অঞ্চলত সকলো জাতি জনগোষ্ঠী একেলগে ইয়াত সদলবলে আহি সমবেত হৈছে। যদি এইটোৱে বুজায় যে এই অঞ্চলত যি সমন্বয় আৰু যি বিশ্বাস এইটো গঢ়ি উঠিছে। আৰু বিশেষকৈ 2020 যি BTR চুক্তি হৈছিলে, BTR চুক্তিৰ পিছত আমাৰ BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL আৰু BJP দলে যি চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠন কৰাৰ পিছত এই অঞ্চলত লক্ষণীয়ভাৱে শান্তি ঘূৰি আহিছে। সকলো জাতি জনগোষ্ঠীৰ মাজত যি বিশ্বাস, এই বিশ্বাস গঢ়ি উঠিছে আৰু যি সমন্বয়, এই সমন্বয় গঢ়ি উঠিছে। প্ৰাৰ্থীগৰাকীক লৈ কিমান আশাবাদী আচলতে এইবাৰ কোকৰাঝাৰত সম্পূৰ্ণ জয় হ'ব বুলি? আমাৰ মূল কথাটো হ'ল কি, প্ৰাৰ্থীগৰাকী আমি ইয়াত SGP, BJP আৰু UPPLৰ সমন্বিতে একেলগে ইয়াতে আমি থিয় কৰাইছোঁ আৰু এই সমষ্টিটোত মই কৈছোঁৱে যে বিভিন্ন জাতি জনগোষ্ঠী একেলগে সদলবলে ইয়াত শান্তি, সম্প্ৰীতি আৰু ভৱিষ্যত এখন উন্নত BTRৰ কাৰণে সকলোৱে একগোট হৈছে। আৰু মূল কথাটো হ'ল এই অঞ্চলত আগতে আছিলে কি, এই অঞ্চলৰ আগতে যুৱক যুৱতীসকলে অস্ত্ৰ শস্ত্ৰৰ প্ৰতি ধাউতি আছিলে, হাতত বন্দুক লৈছিলে, তেওঁলোকে হাতত বোমা বাৰুদ লৈ ঘূৰিছিলে যুৱক যুৱতীসকল। কিন্তু আজি ইয়াৰ যুৱক যুৱতীসকলে হাতত কলম লৈছে, হাতত কম্পিউটাৰ লৈ ইয়াতে তেওঁলোকে এক শিক্ষা, এক বিদ্যা অন্বেষণৰ এক সূচনা হৈছে। আপুনি ভাবিব যে আমাৰ BTRৰ 4 জিলা কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা, এই 4 জিলা শিক্ষিতৰ ফালৰ পৰা যোৱা 30 বছৰে একেবাৰে 33খন জিলাৰ ভিতৰত একদম শেষত আছিলে 2-3 নম্বৰত। কিন্তু যোৱা SLC ইলেকশ্যনত এই অঞ্চলত আমাৰ চিৰাং জিলাই 1 নম্বৰ স্থানত ইয়াত অধিকাৰ কৰিছে অসমৰ ভিতৰতে, আমাৰ বাক্সা জিলাই 3 নম্বৰ স্থান অধিকাৰ কৰিছে। গতিকে এক জাগৰণ আহিছে শিক্ষাৰ ক্ষেত্ৰত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ এক যুগান্তকাৰী পদক্ষেপ আৰু এই অঞ্চলত যি শান্তি ঘূৰি আহিছে তাৰ এই ফলশ্ৰুতি। এগৰাকী UPPLৰ জ্যেষ্ঠ নেতৃত্বত হিৰাজ ডেকাৰ পৰা আচলতে তেখেতসকলৰ যি প্ৰাৰ্থীগৰাকী আছে সেই প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত কিছু মন্তব্য আগবঢ়ালে। আচলতে এই অঞ্চলত আগতে যি বোমা বাৰুদৰ পিষ্টলৰ যি যুগ আছিল সেয়া আচলতে পৰিৱৰ্তন হৈ আছে, এতিয়া আচলতে শান্তিৰ দিন ঘূৰাই আহিছে। কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে প্ৰাৰ্থীগৰাকী ইতিমধ্যে ইয়াত উপস্থিত হৈছে। এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ যি প্ৰচাৰ কাৰ্য, সেই প্ৰচাৰ কাৰ্যত তেখেতেও উপস্থিত থাকিব। সমান্তৰালভাৱে অসমৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ককে আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়াও ইয়াত উপস্থিত থাকিব আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ কেনেধৰণে প্ৰাৰ্থীগৰাকীক জয় কৰাব পাৰিব সেই সন্দৰ্ভতো মই কিছু কথা জানিব প্ৰয়াস কৰিম। তেখেত যিহেতু উপস্থিত আছে, পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। जोंजे दङ बा इन्डियाजों दङ बेखौ जों दिनै नुनो मोनो। बेखायनो सोरबाया बुंनानै लानायजों जानाय नङा। बियो बे नाम्बार गेम, नाम्बारा जायजों बांसिन बिसोर देरहागोन आरो बे नाम्बारा दिनै एनडिएजों दङ, आंजों दङ आरो देरहागोना आं देरहागोना बे एकदम रोखा। बेयाव 100% माने जागोन। बे उननि बाथ्रा जागोन, बेयाव लुबैया उननि बाथ्रा जागोन। बियो प्राइम मिनिस्टारनि आखायाव थायो। बे प्राइम मिनिस्टारा बिथाङा जुदि सानो अब्ला हयथ' जायखिजाया माने एमपिनोनो होनो हायो। दा बे बाथ्राखौ आं लुबैखां गुबैयै जोंनि नैबे ओनसोलाव गोजोन थासारिखौ गोजोर खालामनाय, गावजों गाव फोथायलायनायखौ जों गोजोर खालामनाय। जोंनि गेजेराव थांनाय गोलाव समाव हारि माहारिनि गेजेराव फोथायलायनाय गैयामोन। बे फोथायलायनायखौ जोंहा गोजोर खालामनांगौ। बेनिफ्राय जा BTR सुक्तिनि माखासे दफाफोर दङ बेखौ मावफुंनांगौ आरो BTR सुक्तिनिनो मोनसे दफाया जाहैबाय दैमा रुगुंखौ मोनसे प्रटेक्सन होनाय। दा जोंनि नैबे क'क्राझार एबा BTR ओनसोलाव भुटान हादोरनिफ्राय बोहैबोनाय गोबां दैमा दैसाफोर दङ। बे दैमा दैसाफ्रा हा खुरखायो आरो बे हा खुरखानानै गोबां न' बांखौ दिनैहाय
माने क्षति खालामदों दा बेखौ होबथानायनि थाखाय खामानि मावनांगौ बेखौनो आं मावगोन মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আচলতে মুখ্যমন্ত্ৰী অহাৰ লগে লগে ৰাইজৰ বিপুল সমাদৰ দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ আশা কৰিছে আচলতে এইবাৰ চাওক এইবাৰ বুলি নহয় এইবেলি আমাৰ যেটো লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত গোটেই অসম জুৰি যি এটা আলোড়ন সৃষ্টি হৈছে যে আজি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে আৰু সেই প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আজি সকলোৱে প্ৰস্তুত প্ৰথাৰ ৰাজ্য আজি প্ৰস্তুত এইকাৰণে আজি মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিত অন্তৰ্গত আজি সেই মানাহ সমষ্টিৰ এই বাছবাৰীত যিটো বিশাল এটা জনসভা সেই জনসভাৰ যোগেদি আমি অনুমান কৰিব পাৰোঁ যে NDA হিচাপে আমাৰ যিখিনি স্থিতি সেই স্থিতিত আমি অনুমান কৰিব পাৰোঁ আচলতে ঠাই নোহোৱা হৈছে ৰাইজৰ আচলতে কি ক'ব এনেধৰণে কোকৰাঝাৰত এইবাৰ আপোনাক MP বনোৱাটো খাটাং নেকি এইটো কোনো সন্দেহ নাই কিয়নো আজি আমি ৰাইজক আমি মাতিব নালাগে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে NDAৰ পক্ষত ওলাই আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী বনাব লাগে মুখ্যমন্ত্ৰীৰ হাতটো আমি শক্তিশালী কৰিব লাগে তাৰ বাবে আজি ৰাইজ ওলাই আহিছে আৰু ইয়াৰ নিঃসন্দেহে আজি কোনো এটা দলক ৰাইজে সহায় নকৰে কাৰণ এই চৰকাৰৰ দিনত ৰাইজ একেবাৰে শেষৰ ব্যক্তিলৈকে আজি আমাৰ যিখিনি চৰকাৰী আঁচনি সেই আঁচনিবোৰ গৈ পাইছে তাৰ কাৰণে আজি সাধাৰণ ৰাইজ আজি ওলাই আহিছে হিলদল ভাঙি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইকাৰণে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিক আমাক ৰুঠিব পৰা NDAক ৰুঠিব পৰা মোক ৰুঠিব পৰা কোনো এটা দল বা তেনেকৈ মই দেখা নাই এগৰাকী প্ৰাৰ্থীৰ পৰা আচলতে তেখেতসকলৰ যে আজিৰ সভা এই সভাখন সন্দৰ্ভত কিছু কথা জানিব মই প্ৰয়াস কৰিলোঁ পোনে পোনে আৰু ধীৰাজ ডেকাৰ পৰা জানিব বিচাৰিম আচলতে বিৰোধীয়ে ক'ব বিচাৰে যে আঁচনিৰ জৰিয়তে ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে আচলতে কিমান দূৰ সম্ভৱ না চাওক চৰকাৰ এখন মূলতঃ ৰাইজৰ জনকল্যাণৰ কাৰণে কাম কৰিবই লাগিব যে জনকল্যাণৰ কাৰণে আঁচনি লোৱা হৈছে আৰু ৰাইজে ইয়াৰ ফলপ্ৰসূ সুফল পাইছে এটা মূল কথাটো হ'ল যে এই অঞ্চলৰ জাতি জনগোষ্ঠী যিসমূহ আছে আমাৰ বড়ো ভাইসকলৰ লগতে কোচ ৰাজবংশী ৰাভা শৰণীয়া আদি কৰি মুছলমান গোৰ্খাকে আদি কৰি বঙালী মূলসুঁতিৰ অসমীয়া এই অঞ্চলত আচলতে যি এক সম্বন্ধ যি এক পাৰস্পৰিক সম্পৰ্ক এই টোটেলি ভাঙি গৈছিলে হাগ্ৰামা দিনৰ চৰকাৰত কিন্তু লক্ষণীয়ভাৱে মই কৈছোঁ যে 2020 চনত BTR চুক্তিৰ পিছত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আহিছিলে BTRত BJP আৰু UPPৰ যৌথভাৱে এই চৰকাৰ অহাৰ পিছত এই অঞ্চললৈ শান্তি ঘূৰি আহিছিলে এই অঞ্চলৰ মানুহৰ মাজত এক সদ্ভাৱ ঘূৰি আহিছে এটা জনগোষ্ঠীৰ লগত এটা জনগোষ্ঠীৰ বিশ্বাস ঘূৰি আহিছে আৰু তাৰ লগে লগে এই অঞ্চলৰ কল্যাণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি লৈছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলত যথেষ্ট গুৰুত্ব দিয়া হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মাৰ নামত Super 15 নামৰ এটা আঁচনি লোৱা হৈছে যাৰ দ্বাৰা ইয়াত শিক্ষিত যুৱক যুৱতীসকলক যে UPSC হওক APSC হওক উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতা পৰীক্ষাত তেওঁলোকক যাতে সা সুবিধা প্ৰদান কৰিব পাৰি এই ধৰণে ব্যৱস্থা লোৱা হৈছে আৰু আপুনি দেখিব যে APSCত এই অঞ্চলৰ BTR 4-5 জিলাৰ পৰা বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ACS APSত তেওঁলোকে সুফল পাবলৈ সক্ষম হৈছে আৰু লগে লগে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ BTRত চিৰাং জিলাই অসমৰ 33খন জিলাৰ ভিতৰত 96.99%ৰে সৰ্বাধিক উত্তীৰ্ণৰ টপত আছে সেইদৰে বাক্সাও এনেকুৱা টপত আছে মূল কথাটো হ'ল আমি লক্ষ্য ৰাখিছোঁ যে এই অঞ্চলৰ মানুহৰ মাজত যাতে সমন্বয় আৰু বিশ্বাস ঘূৰি আহে আৰু সমন্বয় বিশ্বাসটো মূল আধাৰ হিচাপে লৈ অনাগত দিনত যাতে সেই অন্ধকাৰময় যি এক মানৱতাৰ বৌদ্ধভূমিত পৰিণত হৈছিল সেই দিন যাতে ঘূৰি নাহে তাৰ কাৰণে ৰাইজ আজি সদল বুলি ইয়ালৈ আহিছে ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোক আহি সমবেত হৈছে আৰু সকলোৱে আমাৰ সেই সময়ত এগৰাকী গীতিকাৰে কৈছিলে যে মুকুতিৰ বলধৰ পিৰেটিৰ চিফুং দখনাৰ বিহুৱা বাল মই ভাবি বৰঢোল মই বজাম চিফুং মাজতে বাগুৰুম্বা আজি সকলোৱে বিশ্বাস আৰু মৰমৰ চেনেহেৰে ইয়াত একেলগে আমি মিলিজুলিৰে এখন নতুন BTRৰ নতুন এখন ভৱিষ্যত চৰকাৰৰ চিন্তা কৰিছোঁ সেইকাৰণে সকলোৱে কেন্দ্ৰীয় BJP চৰকাৰ যাতে এখন আহে NDA চৰকাৰ আহে তাৰ কাৰণে সদল বলে সকলোৱে ভোট দিবলৈ মন স্থিৰ কৰিছে আৰু আমাৰ ইয়াত জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত আৰু প্ৰায় 2 লাখৰো
অধিক ভোটত ইয়াৰ পৰা জয় যে হ'ব এইটো খাটাং হৈ পৰিছে। চুটিকৈ কি ক'ব বিচাৰিব যিহেতু মাইনৰিটি ৰাইজ এইবাৰ সদল বলে ওলাই আহিছে আচলতে বিজেপি মিত্ৰজোঁটক ভোট দিব লাগে। চাওক, ইয়াত মাইনৰিটি মানুহ সকলোতকৈ বিটিআৰ অঞ্চলত কেইবাটাও গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। 2004 চনত হৈছে, 2008 হৈছে, 2012 হৈছে, 2014 হৈছিলে। সকলোতকৈ মাইনৰিটি সকল ইয়াত বেছি ক্ষতিগ্ৰস্ত হৈছিলে। তেওঁলোকৰ বহুত ইয়াতে জীৱন প্ৰাণ গৈছে, তেওঁলোকৰ ঘৰ বাৰী জ্বলিছিলে। মাইনৰিটি সকলে এটা শংকিত হৈ আছিলে যে হাগ্ৰামাৰ দিনত তেওঁলোকে যিখিনি কষ্ট পাইছে তাৰ পৰা পৰিত্ৰাণ তেওঁলোকে এতিয়া পাইছে, আৰু তেওঁলোকৰ যি ভয় আছিলে, শংকা আছিলে, ই দূৰ হৈছে। সেইকাৰণে মাইনৰিটিসকলে ভৱিষ্যতৰ দিনবিলাক যাতে ইয়াতে সুখ শান্তিৰে থাকিব পাৰে আৰু সকলোৰে লগত মিলিজুলি থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে বিজেপি, UPPL আৰু AGPৰ এই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক যথেষ্ট সংখ্যক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে তেওঁলোকে মন স্থিৰ কৰিছে। আটাইকেইগৰাকী বিষয়ববীয়াৰ পৰা তেখেতসকলৰ যি আজি জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা, সেই নিৰ্বাচনী প্ৰচাৰ সভাখন কেনেধৰণে সুচাৰুৰূপে পালন কৰিব সেই সন্দৰ্ভত কিছু কথা জানিব প্ৰয়াস কৰিলোঁ। যিহেতু উল্লেখ কৰিলে যে বিটিআৰৰ যি বড়ো অনাবড়ো যিসকল ৰাইজ আছিল, সেই ৰাইজসকলে আচলতে আজিৰ এই সভাখনত উপস্থিত হৈছে। উপস্থিত হৈ তেখেতসকলৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আচলতে তেখেতসকলে সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। পলাশ দা হৈছে